কাস্টমাৰ চেটিছফাই কাৰণে সব গাড়ী ৰাখিছো আমি এনেকুৱা নহয় যে আমাৰ তাত আহিলে যে কোনোবা কাস্টমাৰ মানে ঘূৰি যাব লাগে তারা জিতু সব আহিছিলে জিতুৱে নাই জিতু সব 4-5খন জিতু আছে 4-5খন জিতু যিখন লাগে ৰেডি কৰি ৰাখিছে আপোনাৰ দীঘল লাগে খাতা লাগে যি লাগে স্মটৰে এনেকুৱা যে কৰিছে নহয় যে কোনো কাস্টমাৰ ঘূৰি যাব নালাগে হয় কম দামত ভাল গাড়ী পাই যাব ইণ্টা V10 আছে অচুৰিলে i4 আছে DI আছে বলেৰো আছে ইউদ্ধা আছে জিতু আছে সুইপ্ৰো আছে এসি গোল আছে ডাঙৰ ট্ৰাক লাগিলে ডাঙৰ ট্ৰাক আছে ডাঙৰ ট্ৰাক জাস্ট এখন এতে আছে পাই যাব চেনেলৰ যোগেৰে আপোনাৰ অসমৰ সব জায়গাত প্ৰচাৰ হওক সকলোৱে গম পাওক যে এসএস মটৰ যে বহুত ভাল ভাল গাড়ী পোৱা যায় My YouTube family, আপোনালোকক সত বনাইছো আজি স্পেশাল ভিডিও টাইটেলটো থাম্বা সেকেন্ড এটা ধৰিব পাৰিছে আজি আহিছো এসএস মোটৰছ ৰুকমণি গাঁও ইয়াতে আপোনালোকে জেনুইন কন্ডিশনত সেকেন্ড হ্যান্ড কমাৰ্শিয়াল গাড়ী পাই যাব আৰু ইয়াৰে দাদা আছে ভৱেশ দা হেপি হোলি হয় হোলিটো আহি গৈছে বেছি দিন নাই আজি দাদা স্পেশাল কি কৰিব এই ভিডিওত হয় স্পেশাল মানে এইটো আপোনাৰ এনেকুৱা ভিডিও এটা হৈছে না হোলি কাৰণে স্পেশাল বহুত অফাৰ হইতে এই ভিডিওটো বনাব গৈছো এই সকলোৱে চাব মিছ নকৰিব ঠিক আছে আপোনাৰ চেনেলত যিমান ভিউজ আছে সাবস্ক্ৰাইবাৰ আছে সকলোকে হেপি হোলি দিছো হোলিৰ আগত আপোনালোকে যদি প্ল্যানিং কৰি আছে এই ভিডিও চাই কিনে আহক বহুত গাড়ী আহিছে ইয়াতে জি গাড়ী লাগে পাই যাব যাৰ যেনেকুৱা ৰিকোয়াৰমেন্ট আছে কমাৰ্শিয়াল গাড়ী মানে ভাল কন্ডিশনত পাব একদম গুড কোৱালিটি গাড়ী আপোনালোকে এই ডিলাৰত পাব গাড়ী ড্ৰাইভাৰ বা কোনোবা মালিক যদি গাড়ী চলাই আছে যদি ভাবিছে আপুনি গাড়ী মালিক হ'বলৈ তেতিয়াহ'লে এই ভিডিওটোত আপুনি গাড়ীৰ মালিক হ'ব পাৰিব আজি আহিছো এসএস মোটৰছ ৰুকমণি গাঁও আৰু ইয়াৰে সেলছ এক্সিকিউটিভ দাদা আছে ভৱেশ দা নমস্কাৰ দাদা খবৰ পাতি কেনে একদম ধুনীয়া আছে দাদা আজি একদম এতিয়া আগন্তু হোলি আহিছে ফাকুৱা আহিছে ফাকুৱাৰ বাম্পাৰ অফাৰত মই গাড়ী সেল কৰিম এতিয়া এড্ৰেছটো আৰু শ্বৰুমৰ টাইমিংটো ষ্টাৰ্টিঙত জনাই দিয়ক এড্ৰেছটো হৈছে আমাৰ ৰুকমণি গাঁও আপোনাৰ ৰুকমণি গাঁও বালিকা বিদ্যালয় ওচৰতে হয় আমাৰ অফিচটো হয় হয়তো অফিচৰ টাইমটো আছে ৰাতিপুৱা 9:30 পৰা সন্ধিয়া 6:30লৈ দেওবাৰে আমাৰ অফিচ বন্ধ থাকে বাকি সপ্তাহৰ বাকি সোমবাৰৰ পৰা শনিবাৰলৈ আমাৰ অফিচ খোলা থাকে হয় দাদা আজি ষ্টাৰ্টিং কিমানৰ পৰা আপোনাৰ পাৰ্কিংত আছে 2 লাখৰ পৰা আছে 2 লাখৰ পৰা হয় তাৰ তলতো আছে কিন্তু পেপাৰ পাতি আপডেট নাপাব কিন্তু পেপাৰ পাতি আপডেট আপোনাৰ লাগিলে ষ্টাৰ্টিং প্ৰাইচ 2 লাখ টকা ওকে সৰু গাড়ীৰ পৰা কৰিব না ডাঙৰ গাড়ীৰ পৰা এখন ডাঙৰ গাড়ী আছে ৰাখিছো হয় এখন আছে এখন 912 এলপি টাগ হয় 2022 ৰ গাড়ী হয় এখন একদম খুব ধুনীয়া গাড়ী চাওক কাম সব কৰি দিব কাম সব কৰি দিম হয় সব কৰি দিম গাড়ীৰ দামটো আছে 10,50,000 10,50,000 বহুত ধুনীয়া একদম কাম কৰিব পাৰিব মাটি ইটা বলে যি কাম কৰে না হয় সকলো হাইড্ৰলিক ওয়ার্কিং আছে সব কৰি দিম হয় হয় হাৰ্ডৱেৰৰ কাৰণে এই ট্ৰাকটো বহুত ভালে হ'ব টায়াৰ কন্ডিশনো ভালে হৈ আছে হয় দাদা এটা ফাৰ্ষ্ট ওনাৰ না সেকেন্ড ওনাৰ ফাৰ্ষ্ট ওনাৰ মোটা যিমান গাইছে তো সেকেন্ড ওনাৰ কোনো নাই হয় ফাৰ্ষ্ট ওনাৰ এটো ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেন্ট ফাইনান্স কৰিলে কিমান 2 লাখ 3 লাখ টকা দি দিব যদি সিভিল ওকে আছে হয় চাই লওক আপোনালোকে গাড়ীটোৰ কন্ডিশন একদম A1 হৈ আছে এখন সুপাৰ গাড়ী হয় সুপাৰ গাড়ী আছে সুপাৰ গাড়ী আপুনি এখন 2025 ৰ গাড়ী হয় 2025 ৰ জানুৱাৰী মাহৰ গাড়ী ওকে এখন চাই লওক গাড়ীৰ নাম্বাৰ প্লেট এতিয়ালৈকে আহা নাই ব্ৰেন্ড নিউ কন্ডিশনৰ গাড়ী আছে 2025 ৰ জানুৱাৰী মাহৰ গাড়ী টায়াৰ কন্ডিশন 100% গ্ৰীণ আছে কোম্পানী টায়াৰ একদম হয় দাদাটো কিমান ৰাখিলে প্ৰাইচ হয় প্ৰাইচটো আছে আপোনাৰ 4,10,000 4,10,000 ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেন্ট দামটো কি 1.5 লাখ টকা হৈ যাব ওকে অল ডকুমেন্টেশন অল কাম কৰি কিনে প্ৰাইস বিলাক হয় কৈ আছে মেজিক এক্সপ্ৰেছ 2023 ৰ মে মাহৰ গাড়ী হয় 2023 ৰ মে মাহৰ গাড়ী হয় প্যাসেঞ্জাৰ গাড়ী যদি আপোনালোকে বিচাৰি আছে কমাৰ্চিয়েলৰ ভিতৰত 9 সিটাৰ মেজিক এক্সপ্ৰেছ হয় হয় দাদা এটা প্ৰাইস কিমান ৰাখিলে এইটো দাম আছে আপোনাৰ 3,70,000 টকা 3,70,000 ডাউন পেমেন্ট মিনিমাম ডাউন পেমেন্ট কিমান 1,20,30 দিলে হৈ যাব আৰু এখন আছে সব মেজিক এক্সপ্ৰেছ এটা নহয় আনলিমিটেড ষ্টক আছে ইয়াতে সাপৰে হয় এইটো 2022 ৰ গাড়ী 2022 ৰ মেজিক এক্সপ্ৰেছ দাদা আস্কিং কিমান এইটো আইসক্রিম প্রাইস আছে 3,50,000 3,50,000 সাপৰে মেজিক এক্সপ্ৰেছ ধুনীয়া আছে গাড়ী একদম হয় ডাউন পেমেন্ট মিনিমাম এটো ডাউন পেমেন্ট মোটামুটি 1,20,30 দিব লাগিব ৰবছত টেক্সটো আই ন টেক্সটো কাৰণে ডাউন পেমেন্টটো এতিয়া অলপমান বাঢ়ি গৈছে নহলে আগতে তো 50,000 দিলে আমাৰ গাড়ী উলাই দিছিল মেজিক এক্সপ্ৰেছ এটা নহয় দুটা নহয় ইয়াতে আনলিমিটেড ষ্টক আছে দেৰি নকৰিব সোনকালে আহি কিনে ভিজিট কৰিব লৈ যাব সুপাৰ এসি আছে সুপাৰ এসি সুপাৰ এসি মিন 2018 গাড়ী সুপাৰ এসি মিন 2018 চনৰ সাপৰে এখন আপুনি পাই আছে 2,50,000 টকা 2,50,000 কন্ডিশন ধুনীয়া কন্ডিশন বডিও বনোৱা আছে হয় 2,50,000 2018 সুপাৰ এসি মিন পাই আছে নেক্সট জিতু ডিজেল ভাৰ্সন আছে হয় এখন মহিন্দ্ৰা জিটো ডিজেল ভাৰ্সন বডি বনোৱা আছে আছে হয় এইটো জিতু 760 নহয় টায়াৰ কন্ডিশনৰ ব্র্যান্ড নিউ লাগি আছে সাপৰে 2019 ৰ গাড়ী হয় দামটো আছে 2,40,000 2,40,000 টকা 2,40,000 টকা আপুনি পাই আছে 2019 ৰ ফাইনান্স কৰিলে দাদা মিনিমাম ডাউন পেমেন্ট 1,20,30 দিলে হ'ব 1,20,30 দিলে এখন এটা কথা ভাল BS4 গাড়ী এখন সুইপ্ৰো হয় 2022 ৰ
2022 সুপ্ৰ মিনি প্ৰফিট ট্ৰাক হয় এখন গুৱাহাটী নাম্বাৰ পিসি নাম্বাৰ গুৱাহাটী নাম্বাৰ নাম্বাৰটো চাই লওক আপোনালোকে হয় এখন আপোনাৰ ডিজেল ভাৰ্চনৰ আছে গাড়ীখন হয় গাড়ীখনৰ দামটো 3,50,000 3,50,000 হয় আহিলে দাদা হলিৰ স্পেশাল অলপ হোলি কৰিব না স্পেচিয়েল দাদা পাই যাব একদম নেক্সট এখন জিতু আছে হয় 2023 ৰ পেট্ৰল ভাৰ্চনত গাড়ী ওকে চাপৰে মহিন্দ্ৰা জিটো হয় পেট্ৰল ভাৰ্চন দাদা লেনটো কিমান আহিব লেনটো 7 ফুট মান হ'ব লেনটো হয় এইটো আস্কিং প্ৰাইস কিমান ৰাখিলে এইটো আস্কিং প্ৰাইস 3 লাখ টকা আছে 3 লাখ টকা হলি স্পেশাল হোলি স্পেচিয়েল এইটো দাম একদম কমাই দিম চাপৰে যিমান পাৰে কম দামতে দি আছে কন্ডিশন ভাল পাব আপোনালোকে এক্সিডেন্ট গাড়ী তা নাপাব না পুৰা আহি চাই ল'ব এনেকুৱা নহয় যে ভিডিঅ'ত চাই গাড়ী কিনিব নালাগে আপুনি ফিজিকেলি আহি চাই ল'ব ড্ৰাইভাৰ লৈ আহিব ড্ৰাইভাৰ আপোনাৰ মেকানিক লৈ আহিব ভালদৰে চাই ল'ব চাই তাৰপিছত পাৰচেজ কৰিব আমাৰ পৰা গাড়ী চাপৰে সব ফেচিলিটি ইয়াতে এভেইলেবল আছে এইটো দাদা আস্কিং প্ৰাইস কিমান ৰাখিলে এইটো 3 লাখ টকা 2023 ৰ পেট্ৰল ভাৰ্চনৰ গাড়ী 2023 হয় পেট্ৰল ভাৰ্চন চাপৰে ইন্টেৰিয়ৰ কন্ডিশন একদম A1 হৈ আছে আৰু বডিও বনোৱাই আছে দেৰি নকৰিব বেছি টাইম নাথাকে এইবিলাক গাড়ী নেক্সট দাদা য়োদ্ধা দেখুৱাই দিয়ক নেক্সট ইউডা 4x4 হয় 2022 ৰ গাড়ী 2022 5,80,000 টকা আস্কিং প্ৰাইস ওকে দাদা লেনটো কিমান আহিব লেনটো এইটো 4x4 এইটো লেনটো অলপ কম আহে মানে এইটো যদি নৰ্মেল গুডছ কে থাকে না তাতকে এইটো অলপ সৰু থাকে বডিটো 4x4 2022 ৰ ডিজেল ভাৰ্চনৰ গাড়ী হয় দামটো আছে আস্কিং প্ৰাইস 5,80,000 5,80,000 টকা আস্কিং প্ৰাইস আহিলে নেগোচিয়েবল হৈ যাব 4x4 ইউডা হয় দাদা ডাউন পেমেন্ট মিনিমাম ডাউন পেমেন্ট আপোনাৰ এইটো 1.5 লাখৰ পৰা 2 লাখ দিব লাগিব 1.5 লাখৰ পৰা 2 লাখ হাতত লৈ আহিলে আৰামছে লৈ যাব পাৰিব আৰু যি কাম আছে সব তো কৰি দিব একদম সব কৰি দিম আৰু আপোনাৰ যে দাদাৰ ভিডিঅ'টো যোনে চাই আছে হয় যিমান ভিউজ আছে ইউটিউবাৰৰ সকলোৱে গমে পাইছে যে আমাৰ ডিলাৰটো কেনেকুৱা হয় কোৱালিটি কেনেকুৱা আছে হয় সকলোৱে গমে পাইছে হে দেৰি নকৰিব ভিডিঅ'টো চাই লাগিব একদম সুন্দৰ গাড়ী পাই আছে একদম গুড কণ্ডিশ্যনৰ গাড়ী হলিৰ আগতে আহিব আপোনালোকে যদি অফাৰত এটা ভাল গাড়ী লোৱাৰ আশাত আছে এছএছ মটৰ্ছ আহি কিনে ভিজিট কৰিব নেক্সট আহিল ইউডা 1700 হয় 2021 ৰ গাড়ী 2021 ৰ হয় এখন আপোনাৰ দি আছো 5.5 লাখ টকা 5.5 লাখ হয় বডি অলমোস্ট বনোৱাই আছে হয় 5.5 লাখ গাড়ী দাম আছে হয় আপোনাৰ হোলি কাৰণে স্পেশাল মই পুৰা একদম স্পেশাল গিফট দিম এখন পুৰা একদম ডিসকাউন্ট কৰি দিম হোলি কাৰণে ওকে স্পেশাল হোলি অফাৰে আপোনালোকে আহি কিনে ক'ব আৰু ভিডিঅ' চাইছে 2021 ৰ হয় হয় ইউডা 1700 চাপৰে মিনিমাম ডাউন পেমেন্টটো ডাউন পেমেন্ট এইটো 1.5 লাখৰ পৰা 2 লাখ 1.5 লাখৰ পৰা 2 লাখ লাগিব দাদা এটা কেপাসিটি কিমান আছে ইয়াৰে 1700 এখন বলেৰো আছে হয় এখন বলেৰোখন 2022 ৰ গাড়ী হয় 2022 ৰ বলেৰো হয় এখনো অলপ কাম আছে দেই হয় অলপমান যোৱাকালি আজি গাড়ীখন অলপ কাম আছে কামটো মই কৰাই দি দিম মই ৰেডি কৰি একদম পুৰা ৰেডি কৰি পেপাৰটি ওকে কৰি দিম কি হয় হয় এখন 2022 ৰ গাড়ী আছে 2022 ৰ হয় কন্ডিশন চাপৰে ধুনীয়াই আছে এস 11 দাদা কোনটো জায়গা ৰেজিস্টাৰ হয় এইটো শিলচৰ হয় শিলচৰ হয় শিলচৰ হয় যদি গুৱাহাটীৰ যদি ইফালৰ যদি মানুহ লয় বহুত বড় ইফালৰ যদি মানুহ লয় ন তেতিয়াহ'লে মই ইয়াত এন্ট্ৰি কৰি গাড়ীখন টেনশ্যন নাই কি এইটো আছে 6,20,000 6,20,000 টকা ফুল একদম স্টক ফুল য়োদ্ধা লাগে ইন্ট্ৰা লাগে মহিন্দ্ৰা জিটো লাগে এখন আছে ইন্টাৰ V10 হয় বহুত মানুহে বুজিছে আছে ইন্টাৰ V10 লাগে ইন্ট্ৰা V10 পুৰা কন্ডিশন দেখুৱাই দিছো দেই ইন্টাৰ V10 চাব পাৰে ব্র্যান্ড নিউ মেট লাগি আছে ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আছে কন্ডিশন সাকসিড কন্ডিশনো ভাল আছে দাদা এটো 5 গিয়াৰ না 6 গিয়াৰ আহে 5 গিয়াৰ ইন্টাৰ V10 হয় এটো চাই লওক এটো দাদা হলে স্পেশাল কৰি দিয়ক আজি হয় এইটো আপোনাৰ 3,80,000 আছে গাড়ী দাম 3,80,000 আছে ডিসকাউন্ট পাই যাব হোলি বুলি ওকে কিমান চনেল কলে 2022 ৰ গাড়ী 2022 ৰ কন্ডিশন চাওক পুৰা একদম ধুনীয়া কন্ডিশন হৈ আছে দেই এটা স্ক্ৰেচ নাই একদম ধুনীয়া গাড়ী একদম ভঙা নাই কোনো জায়গা লাগেছে যাও পিছে তাই দেখাৰ কোম্পানীতে লাগেছে ড্যামেজ গাড়ী নহয় কন্ডিশন ভাল পাব অলপ ৰং কৰা নাই একদম পুৰা জেনুইন কালাৰ আছে হয় জেনুইন আছে দাদা এটা ফাইনান্স মিনিমাম কি ফাইনান্স আপোনাৰ এইবোৰ গাড়ী ললে মোটামুটি 1.5 লাখ টকা দিব লাগিব 1.5 লাখ টকা হয় বডি সব পাৰে বডিও পুৰা বনোৱাই আছে যদি কাৰোবাৰ চিভিল ওকে আছে হয় এখন ফাইলটো যদি পুৰা তাগৰা ফাইল হয় তেতিয়াহ'লে 1 লাখ টকাটো মই উলাই দিবলৈ মই চেষ্টা কৰিম ওকে আপোনালোকে আগতে ভিডিঅ' চাই কিনে শ্বৰুম আহি কিনে ভিজিট কৰিব লাগিব আগতে গাড়ীখন পছন্দ হ'ব লাগিব তাৰপিছত যদি আপোনাৰ চিভিল যদি ওকে আছে তেতিয়া তাৰ বাকীখিনি মই কৰাই দিম হয় আপোনাৰ গাড়ী দিয়া দায়িত্ব মোৰ বাৰাডোছ i4 হয় হয় যিটো গাড়ী নেকি ইউৰিয়া নালাগে এইটো ইমান ডাঙৰ গাড়ীখন পাই আছে য'ত নেকি ইউৰিয়া নাই ওকে চাপৰে চাই লওক গাড়ীটো ওখ আছে 2022 ৰ গাড়ী হয় বাৰাডোছ i4 বাৰাডোছ i4 ডিজেল ভাৰ্সন হয় একদম ভাল কণ্ডিশ্যনৰ গাড়ীখন চাই লওক অৰিজিনেল পেইণ্টৰ গাড়ী হয় পিছৰ ৰেলিং চেলিং পুৰা ৰং কৰি দিছো আমি টায়াৰ কণ্ডিশ্যন ধুনীয়া আছে গাড়ী পুৰা ৰেডি আছে কোম্পানীতে লাগিছে চাপৰে এটো দাদা আস্কিং প্ৰাইস কিমান ৰাখিলে এটো আস্কিং প্ৰাইসটো 650 আছে 650 হয় কিন্তু হোলি ডিসকাউন্ট পুৰা একদম স্পেশাল ডিসকাউন্ট পাব এটো হয় হোলি কাৰণে স্পেশাল ডিসকাউন্ট পাব 2022 ৰ গাড়ী i4 বাৰাডোছ i4 বাৰাডোছ i4 i4 চাপৰে এটো দাদা
কিমান লোড কৰিব পাৰিব মিনিমাম এইটো 1850 কিলো 1850 হয়। য়োদ্ধাৰ পৰা এইটো ভাল হ'ব না ইয়াৰ পৰা ওপৰত আছে আৰু যিটো ইয়াৰ যিটো পিছৰ বডি আছে হয় এইটো বলতকৈ লম্বা আছে ওকে এইটো আছে 10 ফুট পুৰা 10 ফুট লিগল আছে পুৰা 10 ফুট হয় বিজনেছ পাৰপাছৰ কাৰণে 10 ফুট আছে এইটো পুৰা হয়। বহুত কেপাচিটি বড় আছে আপোনালোকে আগতে আহক চোন বহুত গাড়ী আছে বোলেৰো যদি ভাল নালাগে এইটো লৈ যাব পাৰিব এইটোৰ কাৰণে কৈ থাকো একদম। আহক চাই লওক নেক্সট দাদা এবাৰ আছে 2023 ৰ ইন্টাৰ 50 V50 2023 চনৰ হয় মোৰ তাত যিমান ইন্টাৰ 50 আছে না হয় সকলোতকৈ এখন এক লেটেষ্ট গাড়ী আছে ওকে চাপৰে এখন লেটেষ্ট গাড়ী ডিজেলত হয় না পেট্ৰল এখন ডিজেল হয় হয় কন্ডিশন চাপ একদম কন্ডিশন মানে একদম ধুনীয়া কন্ডিশন A1 একদম বেনন কন্ডিশন একদম হয় দাদা তো আস্কিং প্ৰাইস কিমান ৰাখিলে আজিৰ ভিডিঅ'ত স্ক্ৰিন প্ৰাইস চাওক এইটো 6,80,000 টকা আছে হয় বুঝছেনে এইটো একদম ডিসকাউন্ট কৰি একদম মোটামুটি 36 দি দিম ওকে 6,30,000 6,30,000 দি দিম 6,30,000 যোনে ভিডিঅ' চাই কিনে আহিব হোলিৰ আগত আহিব আছে হয়। মোৰ আপোনাৰ আগৰ ভিডিঅ'টো এখন গাড়ী মই দেখাইছিলো ঠিক আছে সকলোৱে দেখা পাইছে হয়। এতিয়া কিন্তু দামটো আছে 6,80,000 আচ্ছা হোলিৰ ডিসকাউন্টত মই এতিয়া দি আছো আপোনাক 6,30,000 টকা 6,30,000 বেছি দাম কোৱা নাই গাড়ী আপোনালোকে আগতে কোৱালিটি চাই লওক ইয়াতে যি পাব একদম গুড কোৱালিটিৰ গাড়ী পাব কমাৰ্চিয়েল গাড়ী গুৱাহাটীৰ ভিতৰত SS মটৰ্ছ ৰুকমিনিগাঁও নেক্সট দাদা EX আছে EX DI হয় হয় এখন আছে আপোনাৰ 2019 ৰ গাড়ী চাপৰে 2019 ৰ 3,80,000 টকা আস্কিং প্ৰাইস 3,80,000 অল ডকুমেন্ট আৰু অল ডকুমেন্ট আপডেট কৰি কাম কৰি কিনে হয় একদম ওকে কৰি সব দি দিম নেক্সট দাদা আহিল হয় নেক্সট এখন DI আছে হয় 2018 গাড়ীখন ওকে হয় 3,50,000 টকা 3,50,000 অল কাম কৰি অল ডকুমেন্টেশন কৰি হয় 3,50,000 নেক্সট আহিল হয় দাদা নেক্সট য়োদ্ধা আছে এখন ইউধা 2.0 2.0 হয় জেটজন 2.0 য়োদ্ধা 2.0 এবাৰ যে আছে না 2.0 আছে এখন হয় 2.0 বিলাক কি পুৰা গুলি হয় পুৰা গুলি বটৰ গুলি একদম পুৰা গুলি আহিছে সাপ এখন 2023 ৰ গাড়ী হয় চাই লওক এখন আস্কিং প্ৰাইসটো আপোনাৰ 7,40,000 7,40,000 টকা অল পেপাৰ আপডেট কৰি হয় 7,40,000 টকা হ'ব কিন্তু অল পেপাৰ আপডেট কৰি কৈছো হয় কিন্তু টেক্সটো যিটো 15 বছৰ টেক্স থাকে ন হয়। সেইটো কিন্তু বেলেগকে দিব লাগিব কাস্টমাৰে ওকে সাপৰে যি আছে কাম এবিলাক দাদা কৰি দিব আৰু কৈ দিব টেনচন নকৰিব পিছৰ ৰেলিং সব ডাবল প্লেসে মাৰ আছে পিছৰ বডি সব ডাবল প্লেসে মাৰিছে কালাৰো দৰিয়া আৰু যদি হাৰ্ডৱেৰ যদি আপুনি বনাব বিচাৰে না একদম খুবেই ভাল হ'ব এখন গাড়ী বডিও পুৰা বনোৱা আছে পুৰা মজবুত সাপৰে মেটাল দি বনোৱা আছে টায়াৰ কণ্ডিশনো ব্ৰেণ্ড নিউ হয় টায়াৰ কণ্ডিশনো চাব পাৰে আপোনালোকে একদম পুৰা 2023 ৰ গাড়ী ব্ৰেণ্ড নিউ কণ্ডিশন আছে য়োদ্ধা 2.0 2.0 দেৰি নকৰিব দেই বেছি সোনকালে আহি কিনে ভিজিট কৰিব চাব পাৰে টায়াৰ কণ্ডিশন পুৰা ব্ৰেণ্ড নিউ আছে একদম ধুনীয়া ধুনীয়া আছে নেক্সট আহিল দাদা বুলেৰো এখন বড়ৰ পিকআপ হয় হয় 1700 বুলেৰো 1700 হয় চাব পাৰে এইটো দাদা আস্কিং কিমান ৰাখিলে আজিৰ ভিডিঅ'ত হয় এখনৰ আস্কিংটো আছে আপোনাৰ 7,10,000 টকা 7,10,000 2022 ৰ গাড়ী হয় হয় ঠিক আছে ওকে চাব পাৰে বুলেৰো নেক্সট আহিল এখন 2000 GI হয় EX এখন কিন্তু পেপাৰ বুটে আপডেট নাই কিন্তু মই ওকে আগতে কৈছো পেপাৰ বুটে আপডেট নাই হয় যদি কোনোবা ল'ব বিচাৰে তেতিয়াহ'লে 2,50,000 পাই যাব গাড়ীখন 2,50,000 হয় পেপাৰ বুটে আপডেট নাই 2019 ৰ গাড়ী 2000 DI EX হয় DIX ইউটা 1700 1700 হয় চাব পাৰে বাম্পাৰো একদম পুৰা লাগিয়ে আছে এইফালে এক বাম্পাৰ লাগিছে এখন নাম্বাৰ আছে গোলাঘাট AS05 হয় AC1669 চাব পাৰে নাম্বাৰটো যদি আপোনাৰ কোনো আপোনাৰ সঙ্গে দাদা বন্ধুৰে চাই আছে হয় এটা তেওঁলোকৰ কাৰণে ভাল হ'ব এখন নিয়ে আৰু বেলেগ নাম্বাৰ ট্ৰান্সফাৰ কৰা লাগে এচিএম নাম্বাৰ চলাই ৰাখক চাব পাৰে হয় আসামৰ ভিতৰত ধুনীয়া মানে ডিলাৰ SS মটৰ্ছ 5,50,000 দিছে 5,50,000 ইউধা 4x4 হয় হয়। 2021 ৰ গাড়ী দাম আছে 5,50,000 5,50,000 হয় 5,50,000 ত 2021 ৰ হয়। 4x4 পাই আছে চাব পাৰে নাম্বাৰ আছে আপোনাৰ মেঘালয় মেঘালয় ৰেজিষ্ট্ৰেশ্যন হয় কোনোবা যদি মেঘালয় দাদা বন্ধুৰে চাই আছে ন তেতিয়াহ'লে পাই যাব য়োদ্ধা চাব পাৰে হয়। কিমান আছে কালেকশ্যন চাওক এটা দুটা নহয় আনলিমিটেড আছে কালেকশ্যন লাইন চাওক এইফালে চাব পাৰে চব ডাঙৰ ডাঙৰ গাড়ী বিলাকৰে আপোনাৰ এইটো বহুত দিন পুৰণা গাড়ী আপোনাৰ ভিডিঅ' চালে গম পাব চব নতুন কৰি সোমাইছে হয়। চব নতুন গাড়ী সোমাইছে চব নিউজ ষ্টক আহিছে হোলি স্পেচিয়েল যিমান পাৰে ডিছকাউণ্টত চেল কৰি আছে আৰু হয় আৰু আপোনালোকে আহিব এখন আছে ইউধা হয়। 1700 2022 ৰ গাড়ী 22 ৰ গাড়ী এখন দি আছে আপোনাৰ 5,50,000 দি আছে 5,50,000 হয় 5,50,000 হয়। আপোনাৰ ইউধা 1700 2022 ৰ গাড়ী য়োদ্ধা হয়। 1700 মই আপোনাৰ ইঞ্জিন দেখাই যাব চাওক ইঞ্জিন দেখুৱাই দিয়ক চিল আছে চাওক ইঞ্জিন চাওক কোৱালিটি চাওক ধুনীয়া আছে ইঞ্জিন কোৱালিটি কোৱালিটি চাওক হয় বেটাৰী খোলা আছে হয় বেটাৰী পাই যাব নতুন বেটাৰী পাই যাব যি পাব মানে অল অৰিজিনেল পাব ইয়াতে Original পাব একো ফেক একদম। নাই একদম তো দাদা প্ৰাইচ বিলাকতো জেনুইনে থাকিব একদম জেনুইন এনেকুৱা নহয় যে আপোনাৰ এতিয়া মই বেলেগ কৈছো আপুনি অহাৰ পিছত বেলেগ হ'ব সেনেকুৱা নহয় যদি মই বেলেগ কওঁ আপুনি ভিডিঅ'টো দেখাই দিব তেতিয়াহ'লে একদম পুৰা ডিছকাউণ্ট পাই যাব যি পাব জেনুইন পাব আপোনালোকে হয়। দেৰি নকৰিব নেক্সট দাদা SC গ'ল্ড হয় এখন এচি গ'ল আছে হয় 2021 ৰ গাড়ী আছে এখন ওকে হয় এইটো দামটো আছে আপোনাৰ
3 লাখ টকা 3 লাখ টকাত এসি গল বডি লৈ কিনে কিন্তু এখন 3 লাখ টকা আছে কিন্তু হোলিৰ কাৰণে একদম পুৰা বাম্পাৰ অফাৰ হোলিৰ কাৰণে বাম্পাৰ অফাৰ বডি সৰি সব ৰেডি আছে ৰেডি আছে পুৰা পেন কৰি ৰাখিছো বডি অল ওকে কৰি নাম ট্ৰান্সফাৰ কৰি হয় পুৰা অল কাম কৰি মানে যিমান কমত পাৰে এতিয়া হোলি স্পেশাল কৰি দি আছে হয় হয় ভৱেশ দাই নেক্সট দাদা এফালে আৰু আছে গাড়ী হয় নেক্সট আছে জাগা নাই শোরুমত চাব পাৰে পাৰ্কিংত জাগা নাই এসি গল আছে 2019 ৰ হয় হয় এখন পাই আছে 2 লাখ টকা 2 লাখ টকা এসি গল অল পেপাৰ আপডেট কৰি 2 লাখ টকা পাই আছে ওকে বডি বনোৱা টায়াৰ কণ্ডিচন ভাল বেয়া নহয় ইয়াতে থাই লগ নতুন টায়াৰ একদম brand new। এতে লগাইছো এতে আছে গাড়ীখন হয় 100% গ্ৰিপৰ লগত সেকেন্ড হ্যান্ড গাড়ী ক'ত পাব আপোনালোকে অনলি অন পাব এসএস মটৰছ ৰুকমিনি গাঁও হয় নেক্সট এখন আছে 2019 ৰ গাড়ী হয় এসি গল এসি গোল্ড হয় 2019 ৰ গাড়ী এসি গল হয়। এখন পাই 2 লাখ 30 টকা দিছো এটো 2 লাখ 30 হয় ওকে এইটো ব্র্যান্ড নিউ কন্ডিশন নতুন টায়াৰ লগত আছে টায়াৰ আৰু দাদা আপোনালোকে ইয়াৰ পৰা গাড়ী এক্সচেঞ্জ কৰি তো লৈ যাব পাৰিব হয় এক্সচেঞ্জ কৰিব পাৰিব কিন্তু এক্সচেঞ্জ কৰি যিখন গাড়ী আপুনি এক্সচেঞ্জ কৰিব হয়। সেইখনৰ ভ্যালুটো আপুনি চাব লাগিব যদি বহুত পুৰণা গাড়ী হলে আমি এক্সচেঞ্জ নকৰো গাড়ী দেখাই শেষ কৰিব নোৱাৰিম ভিডিঅ' মানে বহুত লম্বা হৈ যাব হয় উপায় উপায় নাই কাস্টমাৰ স্যাটিসফাই কাৰণে সব গাড়ী ৰাখিছো আমি হয়। এনেকুৱা নহয় যে আমাৰ তাত আহিলে যে কোনোবা কাস্টমাৰ আপোনাৰ ঘূৰি যাব লাগে তারা যিটো সব আহিছিলে যিটোৱে নাই যিটো সব 4-5খন যিটো আছে 4-5খন যিটো যিখন লাগে ৰেডি কৰি ৰাখিছে আপোনাৰ দীঘল লাগে খাতা লাগে যি লাগে হয় সকলো পাই যাব দাদা এটা ডিটেইলছ কৈ দিও এসএস মটৰ দাদা একদম পুৰা একদম ষ্টক ফুল আছে এসএস মটৰ এনেকুৱা যে কৰিছে নহয় যে কোনো কাস্টমাৰ ঘূৰি যাব নালাগে হয় কম দামত ভাল গাড়ী পাই যাব এটো আছে 2023 ৰ যিটো প্লাস হয় হয়। পেট্ৰল ভাৰ্সনত ওকে হয় দামটো আছে 2,90,000 2,90,000 লেন্টো চাব পাৰে ডাঙৰে আছে এটো এই যিটো প্লাস হয় যিটো প্লাস আপুনি গমাই পাব হয় এটো যিটো প্লাসতকৈ আৰু লম্বা গাড়ী নাই যিটো চাব পাৰে যিটো প্লাস হয় ধুনীয়া আছে টপ মডেল একদম ধুনীয়াই আছে কন্ডিশন দেৰি নকৰিব আপোনালোকে গাড়ীটো আছে গুৱাহাটী নাম্বাৰ গাড়ী গুৱাহাটী registration। QC সিৰিজৰ হয় গুৱাহাটী ৰেজিষ্ট্ৰেচন হয় একদম পুৰা ধুনীয়া গাড়ী হয় দাদা নেক্সট তাৰ পিছত আহিল এখন যিটো প্লাস হয় 2023 ৰ হয় পেট্ৰল ভাৰ্সনত এখন আছে নাম্বাৰটো আছে 05 নাম্বাৰ গোলাঘাট নাম্বাৰ গোলাঘাট ৰেজিষ্ট্ৰেচন হয় এটো আপোনাৰ সময় দ্বাৰা বনোৱাৰ কাৰণে বঢ়িয়া হয় এটো কিমানত দিব এখন টিম 2,80,000 টকা 2,80,000 হয় ফাইনান্স না মিনিমাম জিটো ললে যিটো ললে দাম পাবে 1 লাখ টকা দিলে হ'ব 1 লাখ। কিন্তু এইখনৰ দামটো আছে আপোনাৰ 3,20,000 হয় মই হোলিৰ অফাৰৰ কাৰণে 2,80,000 টকা দিছো ওকে স্পেশাল আৰু হলে স্পেশাল অফাৰ আৰু হয় আহিব আপোনালোকে সোনকালে নেক্সট দাদা এখন আছে ইন্টা V10 হয় ঠিক আছে ইন্টা V10 2021 ৰ গাড়ী আছে ওকে এখন পাই যাব আৰু সবচে এটা ডাঙৰ কথা হৈছে আপোনাক যদি আপোনাক সৰু ডাম্পাৰ লাগে যদি ইউদ্ধাৰ সৰু ডাম্পাৰ লাগে যদি বিচাৰি আছে তেনে মোটাৰ এখন আছে এখন চাওক ইউদ্ধাৰ 1700 সৰু দাম পায় হয় চাপৰে সৰু টিপাৰ বডি হয় ইউদ্ধাৰ হয়। টিপাৰ বডি ঠিক আছে এখন পাই যাব এখন 2022 ৰ গাড়ী আছে ওকে 2022 ৰ গাড়ী দামটো আছে 5,80,000 টকা 5,80,000 ফাইনান্স তো হৈ যাব ফাইনান্স হৈ যাব 5,80,000 দি দিম হয় দাদা উইংগাৰটো এটা আছে উইংগাৰ আছে এইখন উইংগাৰৰ মানে এটা অলপ প্ৰব্লেম আছে এখন নেৰাখো বাৰু ওকে গাড়ী তো দাদা আজি বহুতে দেখুৱালে হয় হয় আহিলে ডিসকাউন্ট দিব ক'লে মটত চাওক আপোনালোকে দেখিছে হয় কিমান গাড়ী আছে সকলো ধৰণৰ গাড়ী আছে আপোনাক ইন্টা V10 আছে অষ্ট্ৰেলিয়ান i4 আছে DI আছে বলেৰো আছে ইউদ্ধা আছে জিতু আছে সুপ্ৰো আছে এসি গোল আছে ডাঙৰ ট্ৰাক লাগিলে ডাঙৰ ডাঙৰ ট্ৰাক আছে ডাঙৰ ট্ৰাক জাস্ট এখন এতে আছে পাই যাব হয় আমাৰ লখৰা এটা গুদাম আছে তাতে আপোনাৰ ডাঙৰ ট্ৰাকলে ৰাখা হয় হয় দাদা লাষ্ট নেক্সট ভিডিঅ'ত পাই যাব লখৰা ভিডিঅ'টো নেক্সট ভিডিঅ'ত পাই আছে হয়। এটা বহুত এখন আছে এখন জাস্ট আমি ৰং কৰা কাৰণে আনিছো হয়। এইটো ভিডিঅ'ত মানে এইটো আপোনাৰ পাৰ্কিঙত সৰু গাড়ী পাব ডাঙৰ গাড়ী নাপায় হয় দাদা লাষ্টত বেসিক ডকুমেন্টেশন বিলাক আৰু এৰিয়া বিলাক ফাইনান্স যদি আপুনি ভাবিছে যে ফাইনেন্সত গাড়ীখন ল'ম বুলি তেতিয়াহ'লে ফাইনেন্সত গাড়ী ল'বৰ আগত মেইন কথা আপোনাৰ ডকুমেণ্ট কিলা লাগিব আপোনাৰ আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব আৰু বেংকৰ চেকবুক আৰু পাছবুকটো লাগিব ঠিক আছে আৰু লগত যদি আপোনাৰ লাইচেন্সখন যদি আছে ড্ৰাইভিং লাইচেন্সখন তেতিয়াহ'লে খুবেই ভাল কথা তাৰপিছত আপোনাৰ সেইখিনি হ'লে আপোনাৰ ফাইনেন্সটো মই কৰাই দিম হয় আৰু নেক্সট কথা হ'ল আজিকালি সকলোৱে গমে পাইছে যে গাড়ীখন ট্ৰেন্সফাৰ কৰাৰ সময়ত 15 বছৰ টেক্সটো দিব লাগে সেয়েহে অল পেপাৰ আপডেট কৰি দিয়া দায়িত্ব মোৰ যিখিনি আপোনাৰ চেলিং এমাউণ্ট হয় তাতে অল পেপাৰ আপডেট পাব তাৰপিছত যিটো আপোনাৰ 15 বছৰৰ জাগাত 12 বছৰ 13 বছৰ যিটো টেক্স হ'ব সেইটো গ্ৰাহকে গ্ৰহণ কৰিব লাগিব হেপী হোলি দাদা হেপী হোলি হোলি একদম পুৰা অফাৰ লৈ আহিছোঁ আপোনাৰ মিছ নকৰিব এইটো ভিডিঅ' সম্পূৰ্ণ ভিডিঅ' চাব মিছ নকৰিব মিছ কৰিলে কিন্তু বহুত ডাঙৰ অফাৰ এটা মিছ কৰিব আপোনাৰ দাদা ইমান গৰমত ভিডিঅ' কৰি দেখুৱাইছে আপোনালোকে আহিব আৰু আপোনালোকৰ সদায় কষ্ট কৰিম দাদা শ্বেয়াৰ কৰিব হয় আপোনাৰ এই চেনেলৰ যোগেৰে আপোনাৰ অসমৰ চব জাগাত প্ৰচাৰ হওক সকলোৱে গম পাওক যে এসএস মটৰ যে বহুত ভাল ভাল গাড়ী পোৱা যায় হয় থেংক ইউ দাদা থেংক ইউ দাদা